30 অক্টোবৰৰ দিনটো অসমৰ ইতিহাসৰ এটি অভিশপ্ত দিন। আজিৰ দিনটোতে 2008 চনত গুৱাহাটী মহানগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰি বোমা বিস্ফোৰণত বহু লোক মৃত্যুবৰণ কৰিছিল। বহুতে গোটেই জীৱনৰ বাবে পংগুত্বক আঁকোৱালি ল'ব লগা হৈছিল। আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি বন্তি প্ৰজ্বলনেৰে সৈতে নিহতসকলৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমত সম্প্ৰীতি সদ্ভাৱনাৰহে স্থান আছে, সন্ত্ৰাসবাদ মৌলবাদৰ কোনো ধৰণৰ স্থান নাই। চাওক, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিটো চৰকাৰৰ পৰা আমি আশা কৰাটোৱেই ভুল। দোষীয়ে শাস্তি পালেনে নাই, মূল কথা সেইটো। নিহতসকলৰ পৰিয়ালে সংস্থাপন পালেনে নাই, আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ'লনে নাই, আৰু সেই জঘন্য ঘটনাত যিসকল দোষী তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবই লাগিব। কেতিয়া দিব সেই কথাটো চৰকাৰে জনাব লাগে। চৰকাৰে যদি ভাবিছে যে অসমৰ ৰাইজে পাহৰি গৈছে, পাহৰি যোৱা নাই। গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণৰ ঘটনা হৈছিল, কোকৰাঝাৰত হৈছিল, বৰপেটা ৰোডত হৈছিল, বঙাইগাঁৱত হৈছিল। অসমৰ ৰাইজে এই কথা পাহৰি নাযায়। গতিকে এই ঘটনাত দোষীসকলক দৃষ্টান্তমূলক শাস্তি কেতিয়া, কেনেকৈ, এই কথা চৰকাৰে ক'ব লাগিব। আৰু সেইকাৰণে আমাৰ মনত সাংঘাতিক ক্ষোভ আৰু খং আছে যে এই সম্পৰ্কত চৰকাৰে কোনো স্পষ্ট বক্তব্য কিয় নাই, সিদ্ধান্ত কিয় নাই, পদক্ষেপ কিয় নাই।